নমস্কাৰ আজি পুনৰ এটা নতুন বিষয় আপোনালোকৰ মাজত আহিছো আৰু বিষয়টো হৈছে গণতন্ত্ৰৰ চতুৰ্থ যে স্তম্ভ সাংবাদিক আৰু সংবাদ মাধ্যমক ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলেও সঘনাই আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। আমি দেখিবলৈ পাইছো যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াৰ পৰাই এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানক লক্ষ্য কৰি আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিলে আৰু বিগত কেইদিনমান আগতে এগৰাকী বিধায়ক যিগৰাকী বিধায়ক একালত তেওঁ সাহিত্য সভাৰ সৈতে জড়িত হৈ আছিলে আৰু সাহিত্য সভাৰ দৰে এটা সন্মানীয় পদত তেওঁ অলংকৃত কৰি সাহিত্য সভাত বিভিন্ন ধৰণৰ বিতৰ্কও হৈছিল তেখেতৰ সেই সময়ছোৱাত আমি সেইসমূহ ক'বলৈ নাযাওঁ কিন্তু তেওঁ সংবাদ কৰ্মীসকলক এনেদৰে আক্ৰমণ কৰিবলৈ লৈছে যে তেওঁ মুখেৰে কৈছে যে একাংশ সাংবাদিকে পইচা পালে নিজৰ মাকো বিক্ৰী কৰিব দিব। আমাৰ সাংবাদিক বন্ধুসকলক মই এটা কথা ক'ব খুজিছোঁ, গুৱাহাটীৰ পৰা মোৰ আপোনালোকৰ চেনেলৰ 2 এজনে মোক ফোন কৰিছে, প্ৰকৃত ঘটনাটো জানিব বিচাৰিছে। প্ৰকৃত ঘটনাটো আপোনালোকে জানে, কোনে কোনে আপোনাক খবৰ দিছে সেইটোও জানে। ইমান এটা সুন্দৰ পৰ্ব কালি আৰম্ভ হৈছে এই হেন দেৱানন্দ সত্ৰত, এই খবৰটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব লাগিছিল। কিন্তু এটা মিছা, এটা বেবিচাৰী, এটা ষড়যন্ত্ৰমূলক যিটো ঘটনাত নেকি এটা চেনেলে কৈছে এইখন গাড়ী পঢ়ি আছে অথচ সেইখন মোৰ গাড়ী নহয়। এই এতিয়া অলপ এয়া মানুহবিলাক তাত মানে একদম উত্তেজিত হৈছে। তেখেতে মানে তেখেতৰ ওপৰত মানে এনেকুৱা কিছুমান অভিযোগ, যি অভিযোগ মানে কি যে তেখেতে পইচা খাইছে, মানে চিউৱে পইচা খাইছে। এই ধৰণৰ এটা বিভ্ৰান্তিৰ খবৰটো যেতিয়া প্ৰকাশ পাইছে, এইবিলাকত মই অভ্যস্ত যে এইবিলাক মিছা কথা কৈয়ে মানে প্ৰতিটো চেনেলে 2-1 ব্যক্তি বিশেষে কি কৰে যে তেওঁলোকৰ মানে হেৰি লাগে, প্ৰচাৰ লাগে। আৰু এইটো কথা মই জানো যে 2-1 সাংবাদিক বন্ধু আছে, পইচা পালে নিজৰ মাককো বিক্ৰী কৰিব। মই কৈছো কালি এইহেন এটা দেৱানন্দ সত্ৰৰ ঐতিহ্যমণ্ডিত ঘটনা এটা আহিব লাগিছিল কাকতত, কিন্তু এজন ব্যক্তিয়ে আগদিনাখন নিশা এজন পলিটিকেল মানুহৰ লগত বহি তাৰপিছত যেতিয়া তেওঁ দেখিলে যে গোটেই ঘৰে ঘৰে মাইকী মানুহৰ পৰা পইচা কালেকশ্যন কৰা, সেই সংগ্ৰহ কৰা সেই ব্যক্তিজনে দোষ জাপি দিছে এজন মানে এজন মানে সহায়ক এজন মানে ইঞ্জিনিয়াৰ বা অভিযন্তাক। এনেকুৱা ধৰণৰ বাক্য এগৰাকী জনপ্ৰতিনিধি আৰু সেই ব্যক্তিগৰাকী একালত সাহিত্য সভাৰ দৰে সন্মানীয় পদত ৰাজ্যখনক নেতৃত্ব দিছিল। তেনে এগৰাকী ব্যক্তিৰ মুখৰ পৰা আচলতে এনেধৰণৰ শব্দ কিমান গ্ৰহণযোগ্য সেয়া কিন্তু সমষ্টিবাসী আৰু ৰাইজে দেখিবলৈ পাইছে। তো ইয়াতে মই এটা কথা ক'ব বিচাৰিছো সংবাদ মাধ্যম তথা সংবাদ কৰ্মী বন্ধুসকলক, আচলতে সস্তীয়া হ'ব নালাগে। আমাৰ সংবাদ কৰ্মীসকল দিনক দিনে সস্তীয়া হ'বলৈ গৈ আছে নেকি? ধৰক উদাহৰণ, সেইদিনা ফাকুৱা গ'ল, ফাকুৱাৰ পিছৰ দিনাখন অসমত বা গুৱাহাটী মহানগৰত কিমান কোটি টকাৰ সুৰা বিক্ৰী হ'ল সেই তথ্যও দিয়া হ'ল। যদি অসমৰ সংবাদ মাধ্যমসমূহে যদি মদৰ বিক্ৰী হিচাপ দিয়া হয়, তেতিয়াহ'লে ৰাইজে আপোনালোকৰ ওপৰত বিশ্বাস কেনেদৰে কৰিব? তো গতিকে এই সস্তীয়া যি প্ৰক্ৰিয়া আচলতে বন্ধ কৰিব লাগে। ভাল ভাল বাতৰি এতিয়াও ৰাইজৰ যিকোনো অঞ্চলসমূহত আছে, তেনেকুৱা বাতৰিসমূহ বিচাৰ কৰক। এই সস্তীয়া বাতৰিসমূহ আচলতে আনৰ পৰা লৈ দিয়া বাতৰি যেতিয়ালৈকে বুজিব, তেতিয়ালৈকে সংবাদ মাধ্যমৰ গৰিমা আৰু সংবাদ কৰ্মীৰ গৰিমা কিন্তু ঘূৰি নাহে। গতিকে এই সস্তীয়া বাতৰিসমূহ সংবাদ মাধ্যমসমূহে বন্ধ কৰিব লাগে। কাৰণ কিয়নো আমি দেখিবলৈ পাইছো বিগত সময়ছোৱাত বিভিন্ন ৰাজনৈতিক নেতাকে ধৰি বিভিন্ন লোকে সংবাদ মাধ্যম আৰু সংবাদ কৰ্মীসকলক ৰাজহুৱাভাৱে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। এয়া কিন্তু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ বাবে দুৰ্ভাগ্যজনক। গতিকে এই সস্তীয়া বাতৰি আৰু সস্তীয়া খবৰ
প্ৰদান কৰাৰ পৰা বিৰত থাকক আপোনালোকে। যদিহে সংবাদ মাধ্যমৰ যি গৰিমা ঘূৰাই অনাত আগভাগ ল'ব বিচাৰে, তেতিয়াহ'লে এই সস্তীয়া বাতৰি আৰু সস্তীয়া খবৰ প্ৰদান কৰাৰ পৰা বিৰত থাকক। নহ'লে কিন্তু এই যি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক কোনেও বিশ্বাস নকৰিব আৰু এনেধৰণৰ মদৰ হিচাপ ৰাইজক দিয়াটো বন্ধ কৰিব লাগে। কাৰণ কিয়নো যদিহে আমি হিন্দু হওঁ, আচলতে তেতিয়াহ'লে কি আমি মদত হিন্দু সমাজৰ ৰীতি নীতিত কি অকল মদেই চলে নেকি? তেনেকুৱা ধৰণৰ এই অপব্যাখ্যা আচলতে সংবাদ মাধ্যমসমূহে কৰিব নালাগে। কাৰণ কিয়নো হোলী গ'ল, গুৱাহাটী মহানগৰীত কিমান কোটি টকাৰ মদ বিক্ৰী হ'ল, সেই হিচাপটো দিবৰ ৰাইজক কি প্ৰয়োজন? ৰাইজে সেয়া কেতিয়াও বিচৰা নাই সংবাদ মাধ্যমসমূহৰ পৰা যে মদৰ হিচাপ দিয়ক, কোনে কিমান খালে, খাওক আপুনি খাওক, মদ কোনে নাখায়। কিন্তু সেই হিচাপ ৰাইজক দিয়াটো বন্ধ কৰিব লাগে সংবাদ মাধ্যমসমূহে। আৰু এই সস্তীয়া বাতৰি আৰু সস্তীয়া খবৰ সংবাদ কৰ্মীসকলে প্ৰেৰণ কৰিব নালাগে। আৰু যেতিয়ালৈকে সেই ৰাজনীতিৰ নেতাৰ সংবাদসমূহ বন্ধ কৰক। কিছু ৰাজনীতি নেতাক আচলতে এনেধৰণৰ সংবাদৰ পৰা আঁতৰাই ৰাখিব লাগে। নহ'লে কিন্তু তেওঁলোকে এই বিৰূপ যি মন্তব্য, বিতৰ্কিত মন্তব্য কৰাৰ পৰাও তেওঁলোকে কুণ্ঠাবোধ নকৰে। কাৰণ কিয় সেই সময়ছোৱাত সংবাদ কৰ্মীসকলে কিয় উত্তৰ নিদিলে, তেওঁ কিয় প্ৰশ্ন নকৰিলে, এনেধৰণৰ মন্তব্য আপুনি কিয় কৰিছে? কাৰণ কেইবাটাও বোম তাতে লাগি আছিলে। পৰমানন্দ ৰাজবংশীৰ সন্মুখত যিটো সময়ত নেকি সংবাদ কৰ্মীসকলক গালি দিয়া হৈছিল যে একাংশ সাংবাদিকে টকা পালে নিজৰ মাকো বিক্ৰী কৰি দিব বুলি তেওঁ এনেধৰণৰ মন্তব্য কৰিছিলে। সেই সময়ছোৱাত সংবাদ কৰ্মীসকলে তেওঁক কিয় প্ৰশ্ন নকৰিলে যে আপুনি এনেকুৱা ধৰণৰ মন্তব্য কিয় কৰিছে, বা সন্মানীয় পদত থাকি? গতিকে সস্তীয়া বাতৰি আৰু সস্তীয়া খবৰ ৰাইজক দিয়াৰ পৰা বন্ধ কৰিব লাগে আৰু বিৰত থাকক এনেধৰণৰ বাতৰি প্ৰচাৰৰ পৰা। কাৰণ যদিহে এনেধৰণৰ বিৰূপ মন্তব্য সংবাদ কৰ্মীসকলৰ ওপৰত বাৰে বাৰে হৈ থাকে, তেতিয়াহ'লে সংবাদ মাধ্যম আৰু সংবাদ কৰ্মীৰ এই গৰিমা কিন্তু কেতিয়াও অটুট নাথাকিব। তো আজি বিশেষ ক'বলৈ নাই। গতিকে আজিৰ কথাখিনি যদি কিবা ইনফৰ্মেটিভ যেন লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু সেইদিনাখনে সেই যিখিনি খং, যিখিনি মোৰ ক্ষোভ, যি ক্ষোভ খং আগৰ পৰাই মোৰ আছিলে, গতিকে মই আমাৰ সন্মানীয় মোৰ স্থানীয় সংবাদদাতাসকলক, যিসকলক নেকি মই ক'ব পাৰোঁ যে যিসকলৰ সৈতে মোৰ এটা মানে প্ৰায় আত্মিক সম্পৰ্ক আছে, সেইখিনিৰ সৈতে মই মোৰ খঙৰ কোবতে মই কৈছিলোঁ যে আমাৰ আই মাতৃসকলক লৈ যিটো ঘটনা কালি ঘটিল, আৰু যিটো ঘটনা নেকি গুৱাহাটীত আমাৰ সাংবাদিক বন্ধুসকলৰ এচামে যি ধৰণে তেওঁলোকে নিজৰ সংবাদ মাধ্যমটোক অকণমান মানে পইচাৰ লোভত এটা অসত্য কথা এটা সত্য কৰি পেলোৱাৰ কাৰণে প্ৰচেষ্টা কৰিলে, সেই সন্দৰ্ভতে মই ক'লোঁ, যিহেতু আই মাতৃসকলৰ সৈতে এই ঘটনাটো সম্পৃক্ত, গতিকে মই দেখিছোঁ যে তেওঁলোকে কেতিয়াবা পইচাৰ লোভত, কাৰণ এই ঘটনাটোৰ লগত এজন সাংবাদিক আছে মানে চিপাঝাৰৰ, যিজন সাংবাদিকে এই কৰ্মটোৰ ক্ষেত্ৰত গোটেইখিনিকে উৎসাহিত কৰিছে, তেওঁলোকক পঠিয়াই দিছে এটা সাংঘাতিক ঘটনা ঘটিছে, এনেকৈ তাৰমানে কি যে আমাৰ বিধায়কৰ ওপৰত আক্ৰমণ হৈছে, গতিকে এটা ঘটনা এটা সাজি দিলে যদি কোনো সাংবাদিক তালৈ যোৱা নাই, কিন্তু তেখেতসকলে মোক যেতিয়া মানে ফোন কৰিছে, তেখেতসকলে গম পাইছে যে তেখেতে সভা কৰি আছে। গতিকে স্বাভাৱিকতে তেখেতসকলে মোৰ প্ৰতিক্ৰিয়া যেতিয়া গম পাইছিল, আৰু মই সেইকাৰণেই মোৰ গুৱাহাটীত যিটো সঁচা ঘটনা নকৈ পেলাই যিখিনি সাংবাদিক বন্ধুৱে অসত্য বাতৰি প্ৰচাৰ কৰিছে, এই প্ৰচাৰ কৰাৰ ক্ষেত্ৰত স্বাভাৱিকতে মোৰ ক্ষোভ হৈছিলে। আৰু সেইকাৰণে মই কৈছোঁ যে বহু সাংবাদিকে, বিশেষকৈ মঙলদৈ বা চিপাঝাৰৰ এজন সাংবাদিকে যি ধৰণে আমাৰ সাংবাদিক বন্ধুসকলক লৈ নিকৃষ্ট খেল খেলিলে, নিকৃষ্ট ৰাজনৈতিক ব্যক্তি বিশেষৰ মানে পাল্লাত পৰি পেলাই এই কামখিনি কৰিলে, তেতিয়া স্বাভাৱিকতে মই দুই এক সাংবাদিক বন্ধুৱে নিজৰ মাককো পইচাৰ পালে, অন্ততঃ
বা সেই নিৰ্দিষ্ট চেনেলটোৰ প্ৰচাৰৰ খাতিৰত তেওঁলোকে সেই কামটো কৰিব পাৰে বুলি মই কোৱা কথাটো সত্য। আৰু মোৰ সেই যিটো নেকি সেই সময়ত যিটো ক্ষোভ, সেই ক্ষোভটো নিশ্চয় ৰাইজে বুজিছে। আৰু যিসকল বন্ধুৰ মনত মই কোৱা কথাখিনি তেখেতসকলে